মৈৰাবাৰীৰ পৰা কিশোৰ নিৰুদ্দেশ। মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰাবান্ধি গাঁৱৰ পৰা এটি 12 বছৰীয়া কিশোৰ নিৰুদ্দেশ হৈছে। নাম শামীম আহমেদ। যুৱকজন যোৱাকালি আবেলিৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰে যদিও আজিলৈকে কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে শামীম আহমেদৰ সন্ধান লাভ কৰে তেন্তে 9085285109 নম্বৰত অথবা মৈৰাবাৰী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ল'ৰাজনৰ নাম হ'ল আমি শামীম আহমেদ। শামীম আহমেদ বয়স কিমান হ'ব? বয়স ধৰক এতিয়া 7ত পঢ়ি আছে। ক্লাছ 7ত 12 বছৰ। কেনেকৈ গৈছে, কেতিয়া গৈছে? এতিয়া যোৱাকালি তেখেতৰ দেউতাকে কাপোৰৰ বেপাৰ কৰে। পিছত ৰাতিপুৱা আহিছে, আহি পেলাই ঘৰত শুনিছে যে স্কুলত যোৱা নাই। পিছত আহি পেলাই তেখেতক সুধিছে তই স্কুলত কিয় যোৱা নাই। স্কুলৰ কথা সোধোতে তেখেত দৌৰি গুচি গ'ল। দৌৰি গুচি গৈ ঘৰৰ পৰা অকণমান দক্ষিণফালে এটা বগৰী গছ আছে, বগৰী গছৰ তলত 1 ঘণ্টামান তেখেতে তাত ৰখিছে। ৰখি পেলাই বগৰী পাৰি খাই প্ৰতিটো দিনত তেখেতে আকৌ কাপোৰ লৈ গুচি গ'ল। গুচি যোৱাৰ লগে লগে আৰু খবৰ চবৰ লোৱা নাই। তাৰ পৰা এই যে নিৰুদ্দেশ হৈছে এতিয়ালৈকে আজিলৈ কোনো অনুসন্ধান পোৱা নাই। আমি যিমান আত্মীয় আছিলে গোটেইকেইজনক আমি ফোন কৰিছোঁ, যোগাযোগ কৰিছোঁ, কৰি পেলাই আমি সুধিছোঁ, এতিয়ালৈকে পোৱা নাই। থানাত জনাইছেনে? থানাত জনাইছোঁ। আজি জনাইছেনে কালি? আজি জনাইছে। আৰু আপুনি য'ত য'ত বিচাৰিব লাগে তাত বিচাৰিছে? কি নাম আছিলে ল'ৰাটোৰ? শামীম আহমেদ। শামীম আহমেদ। আপোনাৰ কি হয়? মোৰ ল'ৰা। আপোনাৰ ল'ৰা বয়স কিমান হ'ব? 12 বছৰ। 12 বছৰ। আমি ৰাইজক অনুৰোধ জনাইছোঁ যে এই ল'ৰা শামীম আহমেদক যদি কোনোবাই পায় তেতিয়াহ'লে আমি স্ক্ৰীণত নাম্বাৰো দিয়া আছে আৰু আমাৰ থানাৰো এড্ৰেছ দিয়া আছে। যদি কোনোবা পায় অনুগ্ৰহ কৰি আমাক জনাব, আমি ল'ৰাটোক তাৰ পৰা লৈ আহিম।